বোৱাৰী জীৱন আৰম্ভণি হোৱাৰ পৰা ৰাতিপুৱাই শুই উঠি গা পা ধুই এনেকৈ প্ৰথমে নামঘৰত সোমাই চাকি আৰু ধূপ লগাই লওঁ দিনটো ভাল হোৱাৰ কামনাৰে। আজি তাতে আকৌ আমাৰ ন-ভূই, সেইবাবে সোনকালে উঠি বাহি কামখিনি কৰি আজৰি হৈ গা পা ধুই ডাইৰেক্ট নামঘৰত সোমাই চাকি ধূপ লগাই ল'লোঁ, যিহেতু আমি পথাৰলৈ যাব লাগিব। ইফালে আজি মোৰ 3টা মেকআপো আছে, মুঠতে বহুত কাম। সেইবাবে আজিৰ দিনটো এটা স্পেচিয়েল দিন হিচাপে আপোনালোকৰ মাজলৈ এটা ভ্লগ আগবঢ়াই দিছোঁ। ৰুবলৈ আহিছোঁ, এতিয়া এনেকৈ আছে। এতিয়া মায়ে মোক ৰোৱা অকণমান ভিডিঅ' এটা কৰি দিব দেই। এইফালে এতিয়া দেখিছেনে ইমান বৰষুণতো এতিয়া কঠীয়া এইটো একদম লাষ্ট মেকআপ। তেতিয়াবাক একদম বেবী হোৱাৰ পাছতহে লগ পাইছোঁ আৰু কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে, একদম ছেটিছফাইড। থেংক ইউ, বাই বাই। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। পুনৰ এটা নতুন ভ্লগলৈ স্বাগতম জনালোঁ। আজি মই ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ আৰু লাজেই লাগে ন, বহুত দিন কথা কৈ মানে ভিডিঅ' বনোৱা নাই। আজি আমাৰ ঘৰত ন-ভূই আৰু ইমানেই বৰষুণ এতিয়ালৈকে দিয়ে আছে আৰু দেউতাই এইফালে এনেকৈ থৈ দিছে। ৰাতিপুৱা চাহ তাহ খাই ল'লোঁ আৰু কঠীয়া তুলিবলৈ গৈছে বাৰু মানুহ। আৰু মোৰ আজি মেকআপো আছে, তাতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া পথাৰলৈ যাবলৈ ওলাইছোঁ। বৰষুণত জাপিটো লৈ চাব দেই, দেখাম জাপি লৈ যদি দেখাইছোঁ। এইখন হৈছে আমাৰ কঠীয়ানি, কঠীয়া তুলিবলৈ আহিছে। এতিয়া মায়ে আয়ো কঠীয়া তুলিব। য়েছ, জাপিটো বা মুখখন দেখাই নাই। তলত চোৱা, এয়া দেখিছেনে বৰষুণত তিতি তিতি দেই ইমান মুঠা মই তুলিব। এইখন হৈছে আমাৰ কঠীয়ানি। এতিয়া আমি গৈ আছোঁ ৰুবলৈ পথাৰলৈ। আমাৰ পথাৰখন দেখাম। এখন আপোনালোকক কঠীয়ানিখনে দেখালোঁ। এইখন হৈছে আমাৰ কঠীয়ানি। আমি গোচ ল'বলৈ যাম, গোচ ল'বলৈ বাৰী মাজে আহি আছোঁ। এইখন হৈছে আমাৰ, লগতে দেখাই দিছোঁ আপোনালোকক, এইখন আমাৰ বাগান বুজিছেনে। এইখন ধৰি দিয়া হয়, মই কাপোৰখন লাগিব। এইফালে নামি দিম নে? এইফালে নামিব লাগিব। কাপোৰবোৰ দাঙি ল'ব দেই, ভিডিঅ' কৰি আছে। পথাৰত নামিবলৈ লৈছোঁ গোজ ল'বলৈ। জোক লাব বুলি কৈছে ন, ইয়াতহে আচল খেলটো হ'ব। এতিয়া বোকা পথাৰত আমি গোজটো ল'বলৈ গৈ আছোঁ। এয়া দেউতা মা, কি মজা। এইখন আমাৰ বাৰী, এইফালে এখন বাগান, সেই আৰু এইখন আমাৰ হৈছে পথাৰ। এইডোখৰত জোক নাই নহয়। এয়া আমাৰ দেউতাই এতিয়া গোজ লৈছে। এয়া মা, এতিয়া আমি ৰুম। মই এতিয়া বোকাখিনিতে আৰু জোকটো ওলাব বুলি ভয় লাগি আছে নহয়। আইঅ ৰাপিটোৰ পৰা দেউতাৰ মুখখন মানুহে দেখাই নাই। দেউতাক চাওঁ চাওঁ বুলি ভাবি থাকিলেও চাব নোৱাৰিব আৰু। এয়া এইফালে মায়ে পুৰা ফাষ্ট হৈছে দেই, শেষেই হ'ল এইকেইটা।
চাই লোৱা এবাৰ মোক ফটোখন মাৰি ৰোৱা ফটোখন মাৰি দিওঁ ৰুই চাইছোঁ আকৌ দে ৰুই চাইছোঁ হৈছে নেকি আমি ৰুই পিনি ঘৰলৈ গৈ আছোঁ আৰু বৰষুণটো এৰি দিলে গৈ আছোঁ দেই বাৰীয়েদি এতিয়া আমি আহি আছোঁ মই মোৰ কামত মেকআপত মিষ্টাৰে গাড়ী চলাই আছে তাৰপৰা এইফালে ভাইটিও আহিছে সি কালি আমাৰ ঘৰত গৈছিলে ফটো উঠাবা নহয় তলটো চকুটো তল এই ষ্টেচন চাৰিআলিৰ পৰা বিজি ৰোড এই ৰাস্তাটো দেখিছেনে কিমান বেছি ধূলি এইবোৰ চব এতিয়ালৈকে মানে ৰাস্তাটো বনোৱা হোৱাই নাই মানে ইমান বেছি ধূলি আহিবই নোৱাৰি বাইক লৈ বা যিবিলাক মানুহ স্কুটি লৈ সেনেকে আহে নহয় হেলমেট পিন্ধি আহিলেও আমাৰতো কাহ জ্বৰ চৰ্দি এইবোৰ ভালেই হোৱা নাই মানে আজি ঘৰত নবৈ আছিলে এইফালে আমি দুটাই নাপালোৱে মানে আৰু শেষেই হৈ গ'ল এতিয়া গৈ ৰাতিয়ে অকণমান মাংস অকণমান ল'লো আৰু অকণমান চেলিব্ৰেট কৰিম আৰু মায়ে ফোন আহি গৈছে কথা ক'ব লাগিব নহয় এতিয়া আমি বনাই আছো মা আৰু মই আমাৰ নগুৰি স্পেচিয়েল গাহৰি মাংস অকণমান দেখাই দিয়া আপোনালোকৰ পিছে মতা নহ'ল নেক্সট বাৰ মাতিম গাহৰি মাংস খাবলৈ আৰু এতিয়া আমি ভাতটো খাই পিনি শুই যাম আৰু আজিৰ দিনটো যিখিনি হ'ল ৰাতিপুৱাৰ পৰা সেইখিনিকে আপোনালোকৰ আগত দেখালোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকেও আহিব খাবলৈ বাই বাই গুড নাইট বাই বাই